Hello everyone, welcome to my YouTube channel Affairs Hub. নমস্কাৰ বন্ধুসকল, Affairs Hubলৈ আপোনালোকক স্বাগতম। আজি পুনৰ এটা নতুন এপিসোড লৈ মই আহিছোঁ। আজিৰ এপিসোডটোত B.Ed CET এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনসমূহ কৰাম। যিহেতু অলৰেডি CET এক্সামৰ দুটা এপিসোড মই দিছোঁ আৰু মই CET এক্সামৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ এটা সিৰিজ কৰি আছোঁ আৰু আজি পুনৰ 8টা কুৱেশ্যন লৈ মই আহিছোঁ। গতিকে পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজিৰ যেটো প্ৰথম প্ৰশ্ন হেতু হৈছে এডুকেশ্যন ফৰ সাস্টেইনেবল ডেভেলপমেন্ট ফোকাসেস অন, অৰ্থাৎ বহনক্ষম উন্নয়নৰ বাবে শিক্ষাই কিহৰ ওপৰত গুৰুত্ব দিয়ে। অপশ্যনসমূহ হৈছে এ টিচিং এবাউট এনভাইৰনমেণ্টেল কনজাৰ্ভেশ্যন, অৰ্থাৎ পৰিৱেশ সংৰক্ষণৰ সম্পৰ্কে দিয়া শিক্ষা। অপশ্যন বি প্ৰমোটিং সাস্টেইনেবল ফিউচাৰ থ্ৰু এডুকেশ্যন, শিক্ষাৰ সহায়ত এটা বহনক্ষম ভৱিষ্যত গঢ়ি তোলা। চি ইকনমিক ডেভেলপমেণ্ট, অৰ্থনৈতিক উন্নয়ন, আৰু অপশ্যন ডি নন অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমোটিং সাস্টেইনেবল ফিউচাৰ থ্ৰু এডুকেশ্যন। এতিয়া মই যেটো নেক্সট স্লাইড তাতে হোৱাট ইজ এডুকেশ্যন ফৰ সাস্টেইনেবল ডেভেলপমেণ্ট সেয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে লিখা আছে যে এডুকেশ্যন ফৰ সাস্টেইনেবল ডেভেলপমেণ্ট এম্পাৱাৰ্ছ পিপল উইথ দ্য নলেজ, স্কিলছ, ভেলুজ, এটিটিউডছ এণ্ড বিহেভিয়াৰ্ছ টু লিভ ইন এ ৱে ডেট ইজ গুড ফৰ দ্য এনভাইৰনমেণ্ট, অৰ্থাৎ পৰিৱেশৰ কাৰণে ভাল হোৱাকৈ যাতে মানুহে জ্ঞান পাব পাৰে, স্কিলছ পাব পাৰে, মূল্যবোধ পাব পাৰে, এটিটিউড পাব পাৰে, সেয়া শিক্ষা দিয়াই হৈছে এডুকেশ্যন ফৰ সাস্টেইনেবল ডেভেলপমেণ্ট। আৰু এইটো হৈছে ইউনেস্কোৰ এটা প্ৰগ্ৰেম। নেক্সট যেটো প্ৰশ্ন হেতু হৈছে হুইচ সাস্টেইনেবল ডেভেলপমেণ্ট গোল ফোকাসেস অন কোৱালিটি এডুকেশ্যন, অৰ্থাৎ কোনটো সাস্টেইনেবল ডেভেলপমেণ্ট গ'লে কোৱালিটি এডুকেশ্যনৰ ওপৰত ফোকাস কৰে। অপশ্যনসমূহ দিয়া আছে অপশ্যন এ SDG 4, অপশ্যন বি SDG 7, অপশ্যন চি SDG 6, অপশ্যন ডি SDG 5। এতিয়া সাস্টেইনেবল ডেভেলপমেণ্ট গোলনো কি? These are adopted in the year 2015 and it is to be achieved by 2030। যিবিলাক সাস্টেইনেবল ডেভেলপমেণ্ট গোলছ আছে সেইখিনি 2015 চনত এডপ্ট কৰা হৈছিলে। ক'ত এডপ্ট কৰা হৈছিলে? UN সাস্টেইনেবল ডেভেলপমেণ্ট সামিট, অৰ্থাৎ ইউনাইটেড নেশ্যনৰ যিখন বহনক্ষম উন্নয়নৰ শীৰ্ষ সন্মিলন হৈছিলে নিউয়ৰ্কত 2015 চনৰ ছেপ্টেম্বৰ মাহত, তাতেই এই গোলছবিলাক গ্ৰহণ কৰা হৈছিলে। আৰু সাস্টেইনেবল ডেভেলপমেণ্ট গোলছৰ আগৰ যিখিনি গোলছ আছিলে পৃথিৱীৰ উন্নয়নৰ কাৰণে সেইখিনি হ'ল মিলেনিয়াম ডেভেলপমেণ্ট গোলছ। মিলেনিয়াম ডেভেলপমেণ্ট গোলছ আছিলে 8টা আৰু এইকেইটা 2000 চনত এডপ্ট কৰা হৈছিলে। আৰু সাস্টেইনেবল ডেভেলপমেণ্ট গোলৰ সংখ্যা হ'ল 17টা। সেই 17টা গোল মই ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব, প্ৰথম যেটো গোল হেতু হৈছে নো পভাৰ্টি, ছেকেণ্ড হৈছে জিৰ' হাংগাৰ, থাৰ্ড হৈছে গুড হেল্থ এণ্ড ৱেল বিং, ফ'ৰ্থ কোৱালিটি এডুকেশ্যন, ফিফথ জেণ্ডাৰ ইকুৱেলিটি, 6 ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন, 7 affordable and clean energy, 8 decent work and economic growth, 9 industry, innovation and infrastructure, 10 reduced inequalities, 11 sustainable cities and communities, 12 responsible consumption and production, 13 climate action, 14 life below water, 15 life on land, 16 peace, justice and strong institutions, 17 partnerships for the goals। গতিকে যেটো SDG 4 হেতু হৈছে কোৱালিটি এডুকেশ্যন, SDG 5 জেণ্ডাৰ ইকুৱেলিটি, SDG 6 ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যন। গতিকে এই গোটেইখিনি SDGয়ে ইম্পৰ্টেণ্ট, গতিকে আপোনালোকে গোটেইখিনিয়ে চাই যাব। ইয়াৰ পাছৰ যেটো কুৱেশ্যন হেতু হৈছে হুইচ অফ দ্য ফলোয়িং টাইপ অফ কোৰ্চেছ হেভ বিন এমফাচাইজড টু বি ইন্ট্ৰডিউচড এজ পাৰ NEP 2020। এতিয়া যেটো নিউ এডুকেশ্যন পলিচি 2020 সেইটোৰ জৰিয়তে কোনবিলাক কোৰ্চক বেছি গুৰুত্ব দিয়া হৈছে বা কোনবিলাক ইন্ট্ৰডিউচ কৰা হ'ব বুলি কোৱা হৈছে। ফাৰ্ষ্টটো হৈছে MOOCs, অপশ্যন এ,
B. Value-based courses. C. Current affairs courses. D. Ability enhancement courses. ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন A. MOOCs. MOOCsৰ অৰ্থ হৈছে মেচিভ অ'পেন অনলাইন কোৰ্চ, যিটো ষ্টাৰ্ট হৈছিলে 2008ত। ভাৰতবৰ্ষত MOOCs আগবঢ়োৱা এটা প্লেটফৰ্ম হৈছে স্বয়ম। স্বয়মৰ ফুল ফৰ্মটো হৈছে ষ্টাডি ৱেবছ অফ এক্টিভ লাৰ্ণিং ফৰ য়ং এছপায়াৰিং মাইণ্ডছ। স্বয়ম 2017 চনত এষ্টাব্লিছ কৰা হৈছিলে। লগতে NPTELও কিছুমান MOOCs প্ৰভাইড কৰে, যেনেকৈ NPTELৰ সহায়ত IIT আৰু IISc অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স, এইটো মোৰ IFSC হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্সে MOOCs প্ৰভাইড কৰে NPTELৰ সহায়ত, অৰ্থাৎ ছায়েন্স বেছড যিবিলাক MOOCs আছে সেইখিনি NPTELত প্ৰভাইড কৰা হয়। দেন IIT BX, এইটো হৈছে IIT বম্বে যিখিনি MOOCs কোৰ্চেছ প্ৰভাইড কৰে সেইটোৰ কাৰণে থকা এটা অনলাইন প্লেটফৰ্ম। আৰু আদাৰ প্লেটফৰ্মছবিলাক হৈছে MOOCsৰ কাৰণে কৰ্চেৰা, উডেমি, EDX, ফিউচাৰ লাৰ্ণ, এটচেট্ৰা। আচলতে NEP 2020ত এই MOOCsৰ জৰিয়তেও যদি কোনো ষ্টুডেণ্টে কিবা কোৰ্চ সমাপন কৰে তেন্তে তেওঁলোকে ক্ৰেডিট লাভ কৰিব, আৰু সেইখিনি তেওঁলোকৰ একাডেমিক বেংক অফ ক্ৰেডিটতো যোগ হ'ব। গতিকে MOOCs কোৰ্চবিলাক ইন্ট্ৰডিউচ কৰাত খুবেই গুৰুত্ব দিছে, যাতে ডিজিটেল যিটো লাৰ্ণিং সেইটো এনহান্স হয়, অৰ্থাৎ মানুহে যাতে অনলাইন প্লেটফৰ্মৰ দ্বাৰা শিকিব পাৰে, লগতে এফৰ্ডেবল হয় কোৰ্চবিলাক, আৰু ফ্লেক্সিবল হয়, যাতে যেতিয়া মন যায় ঘৰৰ পৰাও যদি মন যায় মানুহে শিকিব পাৰে। নেক্সট যিটো কুৱেশ্যন সেইটো হৈছে NEP 2020 ৰেকমেণ্ডছ মাল্টিলিংগুৱেলিজিম, মনোলিংগুৱেলিজিম, ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ কাৰিকুলাম, ষ্টেণ্ডাৰ্ডাইজেশ্যন অফ এছেছমেণ্ট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন A, মাল্টিলিংগুৱেলিজিম। 3 লেংগুৱেজ ফৰ্মুলাৰ কথা কৈছে, অৰ্থাৎ 3টা লেংগুৱেজ বেচিকেলি শিকাব লাগিব ষ্টুডেণ্টবিলাকক, আৰু মেইনলি যিবিলাক ৰিজনেল লেংগুৱেজ, লোকেল লেংগুৱেজ, তাৰ ওপৰত NEPয়ে বেছি গুৰুত্ব দিছে, কিন্তু তাৰ লগতে ফৰেইন লেংগুৱেজো কিন্তু শিকাব পাৰে বুলি NEPয়ে কৈছে। আৰু ইউজ অফ মাদাৰ টাং টিল গ্ৰেড 5 এণ্ড প্ৰিফাৰেবলি আপ টু গ্ৰেড 8, অৰ্থাৎ যিমান পাৰি সিমান মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনটো আমাৰ মাতৃভাষা হ'ব লাগে বুলি NEPয়ে কৈছে, আৰু পৰাপক্ষত ক্লাছ 5লৈকে পাৰিলে ক্লাছ 8লৈকে মাতৃভাষাতে শিক্ষা দিব লাগে বুলি কৈছে NEPয়ে। ইয়াৰ পাছৰ কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট নেশ্যন ৱাইড 5G মোবাইল নেটৱৰ্ক ৱাজ লঞ্চ বাই হুইচ কাণ্ট্ৰি। ইয়াৰ অপশ্যনবিলাক হৈছে অপশ্যন A জাপান, অপশ্যন B এছিয়া, অপশ্যন C চাউথ কোৰিয়া, অপশ্যন D মালয়েছিয়া। অৰ্থাৎ 5G মোবাইল নেটৱৰ্ক গোটেই দেশৰ কাৰণে কোনখন কাণ্ট্ৰিয়ে ফাৰ্ষ্ট ইন্ট্ৰডিউচ কৰিছিলে। তো ইয়াৰ উত্তৰটো হৈছে চাউথ কোৰিয়া। চাউথ কোৰিয়াই 2019 চনত গোটেই দেশখনতে 5G মোবাইল নেটৱৰ্ক ইন্ট্ৰডিউচ কৰিছিলে। তো ইট ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি টু ইন্ট্ৰডিউচ 5G মোবাইল নেটৱৰ্ক। ইয়াৰ পাছৰ যিটো প্ৰশ্ন সেইটো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ DRDL। DRDLৰ ফুল ফৰ্ম কি? অপশ্যনবিলাক হৈছে অপশ্যন A ডিফাৰেঞ্চিয়েল ৰিচাৰ্চ এণ্ড ডকুমেণ্টেশ্যন লেবৰেটৰী, অপশ্যন B ডিপাৰ্টমেণ্ট অফ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী, অপশ্যন C ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী, অপশ্যন D নান অফ দ্য এবভ। ইয়াৰ অপশ্যনটো হৈছে শুদ্ধ অপশ্যন C ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী। যিটো DRDL এইটো আচলতে এটা মিছাইল ডেভেলপমেণ্ট লেবৰেটৰী হয়, আৰু ই আছে আণ্ডাৰ দ্য DRDO ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন অফ ইণ্ডিয়া। আৰু DRDL অৰ্থাৎ ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট লেবৰেটৰী ভাৰতবৰ্ষৰ হায়দৰাবাদত আছে, অৰ্থাৎ অন্ধ্ৰপ্ৰদেশত আছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ষ্টাডি অফ হেভেনলি বডিজ ইজ ন'ন এজ, অৰ্থাৎ যিবিলাক হেভেনলি বডিজ আছে ধৰক গ্ৰহ নক্ষত্ৰ এইবিলাকৰ ষ্টাডি কি বুলি কোৱা হয়? অপশ্যন A এষ্ট্ৰফিজিক্স, অপশ্যন B এষ্ট্ৰনটিক্স, অপশ্যন C এষ্ট্ৰলজি, অপশ্যন D এষ্ট্ৰনমি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন D এষ্ট্ৰনমি। বাকীকেইটাৰো মই কিহৰনো ষ্টাডি হয় সেইটো কৈ দিছোঁ। চ' এষ্ট্ৰফিজিক্স হৈছে দ্য ষ্টাডি অফ দ্য ফিজিক্স অফ চেলেষ্টিয়েল অবজেক্টছ এণ্ড ফেন'মেনা। এষ্ট্ৰলজি জ্যোতিষ শাস্ত্ৰ আমি সকলোৱে জানোৱেই। এষ্ট্ৰনটিক্স ইট ইজ দ্য ষ্টাডি অফ দ্য ডিজাইন ডেভেলপমেণ্ট এণ্ড অপাৰেশ্যন অফ স্পেচ ক্ৰাফ্ট এণ্ড আদাৰ ভেহিকলছ অফ স্পেচ ট্ৰেভেল, অৰ্থাৎ স্পেচ ট্ৰেভেল অৰ্থাৎ মহাকাশ যান বা মহাকাশ যাবলৈ যিবিলাক স্পেচ ক্ৰাফ্ট ইউজ কৰা হয় সেইবিলাক কেনেকৈ ডিজাইন কৰিব লাগিব, ডেভেলপ কৰিব লাগিব, সেইবিলাক কেনেকৈ অপাৰেট হ'ব, ফাংচনেল হ'ব, সেইখিনিৰ যিটো ষ্টাডি সেইটো হৈছে এষ্ট্ৰনটিক্স।
আৰু আজিৰ যিটো লাষ্ট কুৱেশ্যন সেইটো হৈছে মেটছ দ্য ফলোয়িং। ইয়াতে ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ কেইটামান ইম্পৰ্টেণ্ট ইভেণ্টছ দিয়া আছে আৰু কোনটো চনৰ সেইখিনি অকাৰ হৈছিলে, অৰ্থাৎ ঘটনাটো সংঘটিত হৈছিলে সেইটো ক'বলৈ দিছে। চৌৰি চৌৰা ইনচিডেণ্ট এইটো 1922 চনত হৈছিলে। আচলতে যিটো চৌৰি চৌৰা ইনচিডেণ্ট সেই ইনচিডেণ্টটোৰ কাৰণে যিটো অসহযোগ আন্দোলন আছিলে সেই অসহযোগ আন্দোলনটো মহাত্মা গান্ধীয়ে স্থগিত কৰিছিলে। চিভিল ডিজঅবিডিয়েঞ্চ আইন অমান্য আন্দোলন হৈছিলে 1930 চনত। নন কঅপাৰেশ্যন অসহযোগ আন্দোলন এইটো হৈছিলে 1920 চনত। জালিয়ানৱালাবাগ মাছাকাৰ অৰ্থাৎ জালিয়ানৱালাবাগৰ হত্যা এইটো 1919 চনত সংঘটিত হৈছিলে আৰু এইটো এপ্ৰিলৰ 13 তাৰিখে সংঘটিত হৈছিলে। এতিয়া যিটো নেক্সট শ্লাইড তাতে মই কেইটামান আমাৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইম্পৰ্টেণ্ট যিবিলাক ইভেণ্টছ আছিলে সেইখিনি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ফাৰ্ষ্ট 1857ত হৈছিলে ৰিভল্ট অফ 1857, 1857 চনৰ যিটো বিদ্ৰোহ, চিপাহী বিদ্ৰোহ বুলি যাক কোৱা হয় বা ইণ্ডিয়ান মিউটিনি। 1876 ভাৰ্নাকুলাৰ প্ৰেছ এক্ট। 1882 ইণ্ডিয়ান এডুকেশ্যন কমিশ্যন বা হাণ্টাৰ কমিশ্যন আহিছিলে। 1883-84 ইলবাৰ্ট বিল আহিছিলে। 1885 ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ এষ্টাব্লিছ হৈছিলে। 1905 চন পাৰ্টিশ্যন অফ বেংগল কোনে কৰিছিলে? লৰ্ড কাৰ্জন। 1906 অল ইণ্ডিয়া মুছলিম লীগ এষ্টাব্লিছ হৈছিলে। 1909 মৰ্লে মিণ্টু ৰিফৰ্মছ বা ইণ্ডিয়ান কাউন্সিলছ এক্ট 1909। এইখন এক্টে কি কৰিছিলে? এইখনে কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলে ভাৰতত। কাক কমিউনেল ৰিপ্ৰেজেণ্টেশ্যন দিছিলে? ইণ্ডিয়ান মুছলিমক। 1916 লক্ষ্ণৌ পেক্ট। 1917 চম্পাৰণ সত্যাগ্ৰহ। ভাৰতবৰ্ষত এইটো প্ৰথম সত্যাগ্ৰহ হয় মহাত্মা গান্ধীৰ, গতিকে এইটো ইম্পৰ্টেণ্ট। 1919 মণ্টাগু চেমছফোৰ্ড ৰিফৰ্মছ। 1919 আৰু হৈছিলে কি? ৰাওলাট এক্ট আহিছিলে। 1919ত জালিয়ানৱালাবাগ মাছাকাৰ হৈছিলে। চ' 1919 ইজ ভেৰি ইম্পৰ্টেণ্ট। তিনিটা গুৰুত্বপূৰ্ণ ইভেণ্ট হৈছিলে। দেন 1920 পৰা 22লৈ হৈছিলে নন কঅপাৰেশ্যন মুভমেণ্ট। 1927ত আহিছিলে চাইমন কমিশ্যন। 1930ত চিভিল ডিজঅবিডিয়েঞ্চ মুভমেণ্ট। 1930ত আৰু হৈছিলে ফাৰ্ষ্ট ৰাউণ্ড টেবল কনফাৰেন্স। 1931 ছেকেণ্ড ৰাউণ্ড টেবল কনফাৰেন্স। 1932 পুনা পেক্ট আৰু থাৰ্ড ৰাউণ্ড টেবল কনফাৰেন্স। আৰু এইটো যিটো পুনা পেক্ট সেইখন হৈছিলে কাৰ মাজত? গান্ধীজী আৰু আম্বেদকাৰৰ মাজত। আৰু 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 এইখন বহুত ইম্পৰ্টেণ্ট এক্ট হয়। 1942 কুইট ইণ্ডিয়া মুভমেণ্ট, ভাৰত ত্যাগ আন্দোলন। 1947 মাউণ্ট বেটেন প্লেন ইন জুন। আৰু এইখন প্লেনৰ আধাৰতে ভাৰতবৰ্ষই 1947 চনৰ স্বাধীনতা লাভ কৰিলে। আৰু স্বাধীনতা লাভৰ কাৰণে যিখন এক্ট আহিছিলে সেইখনে হৈছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট আৰু এইখন আহিছিলে জুলাই মাহত। চ' এইখিনিয়ে আছিল আজিৰ মেইন কুৱেশ্যনছখিনি। আৰু 2024ৰ যিখিনি জি কে ৰিলেটেড কুৱেশ্যন আছিলে সেইখিনি আজি শেষ হৈছে। ইয়াৰ পাছত মই নেক্সট ভিডিঅ'টোত 2023ৰ যিবিলাক জি কে ৰিলেটেড কুৱেশ্যনছ আছিলে BEd এণ্ট্ৰেঞ্চৰ সেইখিনি মই দিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্টত জনাবলৈ নাপাহৰিব কিবা যদি ভুল হৈছে। আচলতে কিছুমান স্পেলিং মিষ্টেক মই কৰিছোঁ, লিখাত ভুল কৰিছোঁ। চ' সেইখিনিৰ কাৰণে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। বাকী কিবা যদি উপদেশ দিবলৈ আছে বা চেনেলটো চাই কেনেকুৱা পাইছে, ভিডিঅ'বোৰ ঠিকে হৈছেনে সেইখিনিৰ ওপৰত নিশ্চয়ভাৱে কমেণ্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।